নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ বাবে কিছু গুৰুত্বপূৰ্ণ তথ্য জনাম। বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পায় যে অসমৰ অংগনবাড়ী কেন্দ্ৰসমূহ মডেলীকৰণ কৰি থকা হৈছে আৰু এই খবৰটোত আপোনালোকক কিছু আৰু বিশেষ তথ্য জনাব চেষ্টা কৰিম যে মডেল অংগনবাড়ী কেন্দ্ৰৰে ভৰি পৰিব নেকি অসম। কিন্তু কেন্দ্ৰ চলোৱা কৰ্মীৰ দৰমহাৰ কোনো খবৰ নাই। অসম চৰকাৰৰ কোনো দায়বদ্ধতা নাই নেকি কেন্দ্ৰ চলাবলৈ যিসকল কৰ্মী সহায়িকা আছে তেওঁলোকৰ দৰমহা বৃদ্ধিক কেন্দ্ৰ কৰি। তো মডেল অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণত চৰকাৰে যি পৰিমাণৰ ধন খৰচ কৰি আছে সেই কেন্দ্ৰবোৰ চলাবলৈ কৰ্মী সহায়িকাই কাম কৰিব লাগিব আৰু তেওঁলোকৰ দৰমহা বৃদ্ধিৰ দায়িত্ব চৰকাৰে লোৱাটো দৰকাৰ। বন্ধুসকল, মডেল অংগনবাড়ী কেন্দ্ৰ সংক্ৰান্ত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য আহিছে। তথ্যখিনি আপোনালোকক জনাব চেষ্টা কৰিম। তিনিচুকীয়া জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিতে হ'ব 21টাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ। বন্ধুসকল, আদৰ্শ অংগনবাড়ী কেন্দ্ৰ প্ৰত্যেকটো সমষ্টিত 50টাকৈ হওক, কোনো আপত্তি নাই। কি কাৰণত ইয়াত এনেকুৱাভাৱে কোৱা হৈছে মই পৰৱৰ্তী আপোনালোকক বুজাই দিব যত্ন কৰিম। অংগনবাড়ী হৈছে ভাৰতৰ এক প্ৰকাৰৰ গ্ৰাম্য শিশু যত্ন কেন্দ্ৰ। শিশুৰ ক্ষুধা আৰু পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজিবলৈ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচেছ কাৰ্যসূচীৰ অংশ হিচাপে ভাৰত চৰকাৰে 1975 চনত এই কাৰ্যসূচী আৰম্ভ কৰিছিল। হিন্দী ভাষাত অংগনবাড়ী বা অংগনবাড়ীৰ অৰ্থ হৈছে চোতালৰ আশ্ৰয়। এটি সাধাৰণ অংগনবাড়ী কেন্দ্ৰই এখন গাঁৱত প্ৰাথমিক স্বাস্থ্য সেৱা প্ৰদান কৰে। ই ভাৰতীয় জনস্বাস্থ্য সেৱা প্ৰণালীৰ এটি অংশ। তিনিচুকীয়া জিলাৰ সমাজ কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তৰ সুনতৃষ্ণা গড়ফলীয়াৰ সভাপতিত্বত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নাবাৰ্ডৰ আন্তঃগাঁথনি উন্নয়ন সহায়ক পুঁজিৰ অধীনত তিনিচুকীয়া জিলাখনত আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ সন্দৰ্ভত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে নাবাৰ্ড আন্তঃগাঁথনি উন্নয়ন সহায়ক পুঁজিৰ অধীনত তিনিচুকীয়া জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিত 21টাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব। তিনিচুকীয়া জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া, আটাইকেইটা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তথা সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে বিধানসভা সমষ্টি অনুযায়ী এই আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ বিষয়ে বিতংভাৱে পৰ্যালোচনা কৰাৰ লগতে যিসমূহ আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ কাম এতিয়ালৈকে আৰম্ভ হোৱা নাই সেইসমূহৰ কাম 26 জুলাইৰ ভিতৰত আৰম্ভ কৰিবলৈ আহ্বান জনায়। আনহাতে NIDAৰ অধীনত নিৰ্মাণ হ'বলগীয়া এই আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহৰ কাম অক্টোবৰ মাহৰ ভিতৰত সম্পন্ন কৰিব লাগিব বুলিও অতিৰিক্ত উপায়ুক্তগৰাকীয়ে সভাত উল্লেখ কৰে। পূৰ্বৰ অংগনবাড়ী কেন্দ্ৰসমূহৰ তুলনাত এই আদৰ্শ কেন্দ্ৰসমূহত উন্নত সুবিধা আছে। ইয়াত সপ্তাহৰ প্ৰতিটো দিনতে বিদ্যুৎ আৰু পানীৰ সুবিধা লাভ কৰিব পাৰি। অংগনবাড়ী কৰ্মীসকলে ICDS ৰূপায়ণৰ বাবে উন্নত প্ৰশিক্ষণ লাভ কৰাৰ লগতে কেন্দ্ৰটোত শিশুসকলৰ শাৰীৰিক আৰু মানসিক বিকাশকে ধৰি সকলো ধৰণৰ যত্ন লয় শিক্ষয়িত্ৰীসকলে। তো বন্ধুসকল, দেখিব পাইছে যে এনেকুৱা তিনিচুকীয়াত নহয়, অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত মডেল অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰি থকা হৈছে আৰু অতিৰিক্ত মডেল অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে। তো মুঠতে এতিয়া কথা হ'ল যে অংগনবাড়ী কেন্দ্ৰসমূহ মডেলীকৰণ হৈ আছে, এইটো এটা ডাঙৰ সকাহ। অংগনবাড়ী কেন্দ্ৰবোৰৰ যি জৰাজীৰ্ণ অৱস্থাৰ পৰা এটা সকাহ লাভ কৰিছে কেন্দ্ৰৰ কৰ্মী সহায়িকাসকলে। কিন্তু কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে আগভাগ লোৱাটো দৰকাৰ হয়নে নহয়, যে এই কৰ্মীসকলে মডেল অংগনবাড়ী কেন্দ্ৰসমূহ পৰ্যালোচনা কৰিব। গতিকে তেওঁলোকৰ যি আৰ্থিক অসুবিধা সেই আৰ্থিক অসুবিধাখিনি চৰকাৰে উপলব্ধি কৰাটো দৰকাৰ। এই সংক্ৰান্তত আপোনাৰ কি অভিমত থাকিব পাৰে কমেণ্ট ছেকশ্যনত জনাব।